নমস্কাৰ গুৰুমণ্ডলী ইউডাইছ সম্পৰ্কীয় এটি নতুন ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলৈ। ইতিমধ্যে ইউডাইছ 25-26 একাডেমিক ইয়াৰৰ কাম আৰম্ভ হৈছে আৰু মই ইতিমধ্যে কেইবাটাও ভিডিঅ' এই সম্পৰ্কত বনাইছোঁ। আজিৰ ভিডিঅ'ৰ জৰিয়তে কিদৰে আপোনালোকে ইউডাইছ পৰ্টেলত নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষক এগৰাকী আপোনালোকে এড কৰিব সেই সম্পৰ্কে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে ইউডাইছ পৰ্টেলত যাব লাগিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ডাইৰেক্ট অফিচিয়েল লিংক থাকিব। আপোনালোকে তাত গৈ ক্লিক কৰিলে আপোনালোকে এই ইণ্টাৰফেচটোলৈ আহিব পাৰিব। এতিয়া ইয়াতে আপোনালোকে যিটো আমাৰ আপাৰ ৰাইট এংগল ওপৰৰ ফালে যিটো আছে লগইন ফৰ অল মডুলছত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ যিখন ষ্টেট আপোনালোকৰ ৰাজ্যখন চিলেক্ট কৰিব। ৰাজ্যখন চিলেক্ট কৰাৰ পিছত ইয়াত গোটেইকেইটা মডুল দেখুৱাই দিব। ইয়াতে আপোনালোকে যিটো আমাৰ টিচাৰ মডুল ইয়াত আপোনালোকে লগইন কৰিব। সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকে এই পেজটো দেখিবলৈ পাব। ওয়েলকাম টু নেশ্যনেল টিচাৰ ডাটাবেছ। ইয়াতে আপোনালোকে ক্লিক হিয়াৰত ক্লিক কৰিব। এতিয়া তাত ক্লিক কৰাৰ পিছত আপোনালোকে সেই নিৰ্দিষ্ট বিদ্যালয়খনৰ যিখিনি টিচাৰ সম্পৰ্কীয় ডাটা ইয়াতে দেখিবলৈ পাব। ইয়াতে টোটেল টিচিং ষ্টাফ প্ৰেজেণ্ট ইয়াত কি আছে আপোনালোকে ইয়াত দেখিছে টোটেল 2 বুলি আছে। সকলো বিদ্যালয়ৰ ক্ষেত্ৰত ই বেলেগ বেলেগ সংখ্যা হ'ব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ সেই নিৰ্দিষ্ট বিদ্যালয়খনৰ ইয়াত গোটেইখিনি টিচাৰৰ ডাটা ইয়াত দেখুৱাই দিব। এতিয়া ইয়াতে আপোনালোকে ওপৰত দেখিব এড টিচিং ষ্টাফ। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত এখন ডাটা ফৰ্মেট মুকলি হ'ব। ইয়াত নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকগৰাকীৰ গোটেইখিনি ডাটা আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব আৰু ইয়াত নেক্সট কৰিলে আপোনালোকৰ নেক্সট পেজটো মুকলি হ'ব আৰু একেবাৰে শেষত আপোনালোকে ফাইনেল ছাবমিট কৰিব লাগিব। গতিকে এই ধৰণে আপোনালোকৰ বিদ্যালয়ত যদিহে কোনোবা নতুন শিক্ষকে নিযুক্তি লাভ কৰিছে তেনেহ'লে আপোনালোকে এই ধৰণে নতুন শিক্ষকগৰাকীক ইউডাইছ পৰ্টেলত আপোনালোকে এণ্ট্ৰি কৰিব লাগিব আৰু এইটো এটা জৰুৰী কাম। যা নহওক এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপকৃত হৈছে বুলি ভাবিছোঁ আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।